নমস্কাৰ সকলকে স্বাগতম জনাইছো দ্য পাৰ্সনেল ইকনমিলৈ আমি আৰম্ভ কৰিব লৈছো ট্ৰেডিং মাষ্টাৰ ক্লাছ আপোনালোকে ট্ৰেডিং শব্দটো শুনাৰ লগে লগে পলায়ন নকৰিব কাৰণ এইটো খুব ইম্পৰ্টেন্ট এটা বস্তু হয় শিকিবলগীয়া কথা মানে আৰু ভৱিষ্যতৰ পৃথিৱীত দেখিব বহুতে ট্ৰেডিং কৰি সুন্দৰ ইনকাম কৰিব তেতিয়া আপোনাৰ মানে নিজকে অনুতাপ কৰিবলৈ মন যাব যে মই কিয় নিশিকিলো গতিকে সেই কাৰণে আজি আপুনি শিকিলক লাগিলে আজি আপুনি নকৰিব ট্ৰেডিং আপুনি এতিয়া শিকিলক প্ৰেক্টিছ কৰি যেতিয়া আপুনি এই বিষয়ে ভালদৰে জানিব মানে বহুত মানে এটা কঠিন বস্তুটো ইমান সহজ নহয় আৰু সহজ হোৱাহেঁতেনটো গোটেইখিনি ট্ৰেডিং কৰিয়ে মানে ইনকাম কৰি থাকিলেহেঁতেন গতিকে কঠিন হ'লেও আমি ইয়াক শিকিব পাৰোঁ আয়ত্ত কৰিব পাৰোঁ প্ৰেক্টিছ কৰিব পাৰোঁ প্ৰেক্টিছ কৰি আমি ইয়াক কি কৰিব পাৰোঁ আয়ত্ত কৰিব পাৰোঁ গতিকে আপোনালোকে ট্ৰেডিং শুনাৰ লগে লগে পলায়ন নকৰিব একদম সম্পূৰ্ণ ঘৰুৱা ষ্টাইলত শিকাম কোনো ধৰণৰ মানে মছলা নলগাওঁ কথা একদম ঘৰুৱা ষ্টাইলত শিকাম গতিকে আপোনালোকে শিকিব পলায়ন নকৰিব আৰু মেইন কথা মোৰ ইয়াত শিকিলে আপোনালোকে প্ৰফিটৰ কথা বৰকে নেভাবিব মই ইয়াত লছৰ কথাহে বেছিকৈ ক'ম কাৰণ প্ৰথমতে মই প্ৰফিটৰ কথা ভাবিছিলোঁ ময়ো যেতিয়া মই আহিছিলোঁ বহুত প্ৰফিট দেখি 1 লাখ টকা 2 লাখ বনাই দিম 2 লাখ টকা 4 লাখ হৈ যাব কম্পাউণ্ড মানে কৰি সোনকালে কোটিপতি বনি যাম আৰু সেই কাৰণে মানে কি কৰিলোঁ মই মানে 4 লাখ মান টকা লগাই দিলোঁ 1 year ভিতৰত সাফ কমপ্লিট সাফ জিৰ' হৈ থাকিলে আৰু এই 1 year ভিতৰত ইমানে ভুল কৰিলোঁ গতিকে মাৰ্কেটত নকৰিব লগা ভুল একোৱে নাই গতিকে মই বিশেষকৈ মিস্টেক বিলাকৰ কথা জানো যিবিলাক মিস্টেকে আপোনাৰ হিৰোৰ পৰা কি কৰি দিব জিৰ' বনাই দিব গতিকে যেতিয়া আপুনি মিস্টেক বিলাকৰ কথা জানে ভুল বিলাক যেতিয়া আপুনি নকৰিব অটোমেটিক আপুনি প্ৰফিটেবল হ'ব কথাটো বুজি পালেনে এতিয়া মোৰ মানে এনেকুৱা লাগে যে কেলে এইবিলাক কাম কৰিছিলোঁ এইবিলাক নকৰি এনেকৈ কৰাহেঁতেন মই প্ৰফিটেবল হ'লোহেঁতেন কিন্তু প্ৰথম আহি প্ৰত্যেকৰে সেইটোৱে হয় কাৰণ লুফ লাগে না মানুহৰ এটা লুফ থাকে না কণ্ট্ৰল নাথাকে নিজৰ ইমোচনৰ ওপৰত যেতিয়া প্ৰথম 4-5 মাহ খুব প্ৰফিট আছিলে একেদিনাই 4,000 5,000 একেদিনাই মই 1 লাখ লৈকে পাইছোঁ লুফটো বাঢ়ি যায় আৰু মোৰ লছ হোৱাৰ কাৰণটো হ'ল লুফ আৰু ধৈৰ্যটো খুব কম আছিলে যিদিনা মই ট্ৰেড কৰিব নালাগে সেইদিনাও মই ট্ৰেড কৰি পাওঁ ফলত কি হৈ যায় মোৰ লছ হৈ যায় প্ৰথম কথা আপুনি যেতিয়া ট্ৰেডিংলৈ আহিব আপুনি লুফ ত্যাগ কৰি আহিব লাগিব যিটো গ্ৰীড বুলি কোৱা হয় এইটো ত্যাগ কৰি আহিব এইটোত যদি আপোনাৰ আছে তেনেহলে আপোনাৰ মানে লছ হ'বলৈ আৰু বেছি পৰ নাই গতিকে আপুনি লুফ লৈ কিনে নাহিব ট্ৰেডিংলৈ আৰু ভয় ফিয়াৰ এইকেইটা বৰ বেয়া বস্তু মানে ট্ৰেডিংত যদি অধিক লুফ হৈছে আপোনাৰ কি হ'ব আপুনি মানে অধিক কোৱান্টিটিত আপুনি শ্বেয়াৰ কিনিব আৰু একেটা শ্বেয়াৰতে আপুনি বহুত টকা লগাই দিব আৰু কেনেবাকৈ শ্বেয়াৰটো তললৈ গ'লে আপোনাৰ মানে কি বুলি কম লছ ভয়ানক হ'ব মানে আৰু অধিক ফিয়াৰ হ'লে কি হ'ব আপুনি শ্বেয়াৰ এটা ইয়াত কিনিলে এই পইণ্টত কিনিলে ধৰি লওক 100 টকাৰ শ্বেয়াৰ এটা কিনিলে অকমান তললৈ গৈছিলে 90 ধৰি লওক 7 মানছে ভয়তে আপুনি কি কৰিলে ইয়াক সেল কৰি দিলে লছ লৈ কিনে বিক্ৰী কৰি দিলে পিছ মুহূৰ্তত দেখিব শ্বেয়াৰ পুনৰ ওপৰলৈ গুচি গ'ল গতিকে অধিক লুফ অধিক ভয় ইয়াত কোনো স্থান নাই মাৰ্কেটত ভুল হ'লে ক'লে আপোনাৰ মানে আপোনাৰ প্ৰতি সহানুভূতি দেখুৱাব তেনেকুৱা আশাই নকৰিব আপুনি মাৰ্কেটে সদায় আপোনাক হৰুৱাবলৈ চেষ্টা কৰিব আৰু আপোনাক হৰুৱাবলৈ চেষ্টা মানে আপোনাক হৰুৱাবই গতিকে সেইকাৰণে ইয়াত জয়ী কোনবিলাক হয় যিয়ে খুব সাৱধানতাৰে আগবাঢ়ে সাৱধানতা খুব জৰুৰী গতিকে আপুনি যদি সাৱধানতা অৱলম্বন কৰি ভালদৰে চাই মানে খুপি খোজ দিয়ে তেতিয়াহ'লে ইয়াত আপুনি বহু দিনৰ কাৰণে টিকি থাকিব পাৰিব আৰু বহু দিনৰ কাৰণে যেতিয়া আপুনি টিকি থাকিব পাৰিব তেতিয়াহে আপোনাৰ সাকসেছ হোৱাৰ কি আছে সম্ভাৱনা আছে প্ৰথম আহিয়ে মানে আপুনি একদম মানে এগ্ৰেছিভ যিটো ট্ৰেড
এগ্ৰেছিভ ট্ৰেড মানে আপুনি কৰিব যেটো আপোনাৰ একদম জিৰো ফালে লৈ যাব হিৰো আছিল জিৰো ফালে লৈ যাব এগ্ৰেছিভ ট্ৰেড নকৰিব আপুনি লজিক্যাল ট্ৰেডাৰ হ'বলৈ চেষ্টা কৰক আমি সাইকোলজিৰ কথা কৈ আছো কাৰণ ইয়াত টেকনিক্যাল এনালিসিস 20% কাম কৰে সদায় মন কৰ সাকসেসফুল হ'বলৈ হলে সাকসেসফুল ট্ৰেডিংত successful trading on 20% technical analysis और 80% আপোনাৰ নিজৰ মানে সাইকোলজি ওপৰত ডিপেন্ড কৰিব আপোনাৰ সাইকোলজি ৰিস্ক ম্যানেজমেন্ট ইয়াৰ ওপৰত ডিপেন্ড কৰিব গতিকে ইয়াৰ ওপৰত আপুনি অধিক কাম কৰিব লাগিব এটা ভুল কি হয় আপোনালোকক আমি জনাম আমাৰ ভিডিও বিলাকত জনাম আপোনালোকে আমাৰ ভিডিও বিলাক যদি চাই থাকে আপোনালোকে মাৰ্কেটত মানে লছ অন্তত নকৰিব প্ৰফিট কৰক নকৰক পাছৰ কথা কিন্তু লছ নকৰে আপুনি আৰু ইমান কষ্টকে আপুনি উপাৰ্জন কৰে মাথা বেয়া হৈ যাব আপোনাৰ মানে মোৰ মাথা বেয়া হৈ গৈছিল 4-5 লাখ টকা গুছি গৈছিল আৰু এই 4-5 লাখ টকা মই এদিনত বনোৱা নহয়তো কিমান কষ্ট কৰি 4-5 লাখ টকা বনোৱা হেকিনি এদিন মানে 4-5 মাহত গুছি গৈছে বহুত দুখ লাগিব গতিকে হেতু যাতে আপোনাৰ নহয় তাৰ কাৰণে আমি সাৱধানতাখিনি আপোনালোকক কৈ দিছো আৰু ভুলটো কাকো বিশ্বাস নকৰিব কোনো শেয়াৰ মাৰ্কেটত আপোনাক গ্যাৰান্টি দিব নোৱাৰে গ্যাৰান্টি বলা বস্তুই নাই শেয়াৰ মাৰ্কেটত প্ৰথম কথা যে শেয়াৰ মাৰ্কেটত গ্যাৰান্টি বলা কোনো শব্দ নাই ইয়াত যেটো বস্তু কাম কৰে হেতু হৈছে probability সম্ভাৱনা যে শেয়াৰ গৈ এই পইণ্টত বৰ্তমান আছে ইয়াৰ পৰা শেয়াৰ ওপৰলৈ যাব কি তললৈ আহিব কোনেও গ্যাৰান্টি দি ক'ব নোৱাৰে কিন্তু আমি টেকনিক্যাল এনালিসিস কৰি ইয়াক ভালদৰে চাই আমি ইয়াক কি কৰিব পাৰো আমাৰ এটা ভিউ ৰাখিব পাৰো যে মাৰ্কেট ওপৰলৈ যাব এটা আমি সম্ভাৱনাহে আছে আৰু জিয়ে ভালদৰে মানে এনালিসিস কৰি ভালদৰে যি সকলে অনুমান কৰিব পাৰে তেওঁলোকে সাকসেস হয় আৰু মানে ভালদৰে অধ্যয়ন নকৰিলে আপোনাৰ কি হ'ব অনুমান কৰাত ভুল হ'ব আৰু তেতিয়া আপোনাৰ লছ হ'ব যিমান ভাল টেকনিক্যাল এনালিস্ট হওক তেওঁলোকে গ্যাৰান্টি দিব নোৱাৰে তেওঁলোকে কি কৰে ৰিস্ক ম্যানেজমেন্ট কৰে ৰিস্ক পাৰ ট্ৰেড আৰপিটি বুলি কোৱা হয় অৰ্থাৎ আপুনি এটা ট্ৰেড লৈছে আপোনাৰ ওচৰত আছে 1 লাখ টকা আপোনাৰ 1 লাখ টকাৰ কিমান টকা আপুনি লছ ল'ব পাৰিব এটা ট্ৰেডত হেতু আপুনি আগতেকে ভাবি ল'ব যদি আপুনি 1 লাখ টকাৰ পৰা বুলে 3000 টকা এটা ট্ৰেডত লছ ল'ব পাৰে অৰ্থাৎ 3000 টকা মানে 3% আপুনি লছ ল'ব পাৰে গতিকে আপুনি ইয়াত যেটো ট্ৰেড ল'ব লওতে যেটো কোৱান্টিটি সাইজটো আপুনি সেই অনুসৰি ল'ব লাগিব কাৰণ 3% তলত আপুনি কি লগাব লাগিব স্টপ লছ লগাব লাগিব স্টপ লছ এটা খুব গুৰুত্বপূৰ্ণ যেটো মই এদিনো ব্যৱহাৰ নকৰিলে হেতু এটা মোৰ মাৰাত্মক ভুল স্টপ লছ লগাই কাম কৰাতেন ৰিস্ক ম্যানেজমেন্ট লগাই কাম কৰাতেন আজি মানে এটো বেলেগ লেভেলত মই থাকিলো এটা যেটো মই কৰা নাছিল বিশেষকৈ মই সুইং ট্ৰেড কৰিছিলো মই ইন্ট্ৰাডে নকৰো আজিও মই ইন্ট্ৰাডে নকৰো মইটো ডেইলি মানে চাৰ্ট চাই থাকিবলৈ মোৰ ধৈৰ্য নাই সময় নাই মই আপোনালোকৰ ইন্ট্ৰাডে আপোনালোকে নকৰিব আপোনালোকৰ যদি সময় পুৰা আছে ভালদৰে যদি চাৰ্ট চাই থকা ধৈৰ্য আছে তেতিয়াহে আপোনালোকে ইন্ট্ৰাডে কৰক নহলে ইন্ট্ৰাডে নকৰিব আপোনালোকে সুইং ট্ৰেড পজিশন ট্ৰেড ইনভেষ্টিংৰ কাৰণে মাথা মাৰিব পাৰে আৰু আমাৰ ওচৰত আমি এটা খুব সুন্দৰ এটা ষ্ট্ৰেটেজি ডেভেলপ কৰিছো যত আপোনাৰ কি হ'ব লছ টু মিনিমাম লছ হোৱাৰ যেটো প্ৰবেবিলিটি খুব মিনিমাম মানে আৰু যেটো সাকসেস যেটো ৰেট এটো 90% পৰ্যন্ত আমি লৈ গৈছো 95% পৰ্যন্ত আমি লৈ গৈছো আৰু ইয়াত মানে কি ক'ব বিচাৰিছো আপুনি 10টা ট্ৰেড লৈছে 10টা ট্ৰেডত আপুনি 8ৰ পৰা 9টাতে আপুনি কি হ'ব জিকিব আপুনি প্ৰফিটেবল হ'ব মাত্ৰ দুটা বা এটাত আপোনাৰ লছ হ'ব আৰু সেই লছটো যদি আপুনি ভালদৰে মেনেজ কৰে ষ্টপ লছ লগাই যদি আপুনি মেনেজ কৰে তেনেহলে আপুনি মাহটোৰ শেষত আপোনাৰ একাউণ্টলৈ পইচা আহিবই হেতুই ট্ৰেড কাৰণ
সাকসেসফুল ট্ৰেডাৰবিলাক চাব যিবিলাক ট্ৰেডৰ একুৰেচি 35%, 40%, খুব বেছি 50%. একুৰেচি তেওঁলোকে 35, 40, 50% হয়, কিন্তু তেওঁলোকে তাৰ পিছতো প্ৰফিটেবল কিয় হ'ব পাৰে? কাৰণ তেওঁলোকে ভালদৰে ৰিস্ক মেনেজমেণ্ট কৰে, প্ৰপাৰ ৰিস্ক মেনেজমেণ্ট কৰে, আৰু সফল ট্ৰেডাৰবিলাকে খুব কম ট্ৰেড লয়, লেছ ট্ৰেড, লেছ ইজ মোৰ বুলি কোৱা হয়, লেছ ট্ৰেড লোৱা হয়. লেছ ট্ৰেড ল'লে ভুল হোৱাৰ সম্ভাৱনা কম থাকে, ভুল হোৱাৰ সম্ভাৱনা কম থাকে মানে লছ হোৱাৰ সম্ভাৱনা কম থাকে. গতিকে মাহটোত যদি আপুনি 20 দিন ট্ৰেড কৰিবলৈ পায়, আপুনি একদম মানে স্পেচিফিক হাই কনভিকশ্যন ট্ৰেডবিলাক লওক, য'ত আপোনাৰ একদম মানে কনফিডেন্স জাগ্ৰত হৈছে যে এই ট্ৰেডটো আপোনাৰ মতে হ'ব, তেতিয়াহে লওক. আপুনি 5টা ট্ৰেডো যদি ভালকৈ লয় আৰু 5টা ট্ৰেডো যদি আপুনি ছাকচেছফুল হয়, তেতিয়াও আপুনি অন্য ট্ৰেডাৰতকৈ ওপৰত থাকিব পাৰিব. ট্ৰেড ল'বই লাগে বুলি যদি আপুনি ট্ৰেড লয় 20টা দিনত 20 দিনে লয়, তাৰ ভিতৰত যদি আপুনি 10 দিনত আপোনাৰ যদি ভালকৈ ঘাটা হৈ যায়, আপোনাৰ কি লাভ হ'ব? গতিকে সেইকাৰণে আপোনাৰ ষ্ট্ৰেটেজি মতে একদম একুৰেট জেগাত, সঠিক জেগাত পালেহে আপুনি ট্ৰেড লওক. কাৰণ ট্ৰেডত এটা খুব ইম্পৰ্টেণ্ট বস্তু হৈছে পাৰফেক্ট প্লেচ. একদম সঠিক স্থানত আপুনি প্ৰাইচ পালেহে আপুনি কিনিব লাগিব. পাৰফেক্ট প্লেচ, পাৰফেক্ট টাইমত আপুনি কিনিব লাগিব, পাৰফেক্ট ডাইৰেকশ্যনত আপুনি কিনিব লাগিব. আকৌ ডাইৰেকশ্যন ভুল কৰিলে আপোনাৰ উল্টা হ'ব. কাৰণ ট্ৰেড লোৱাটো, শ্বেয়াৰ মাৰ্কেটত যোৱাটো মানে এটা মানে হেলিকপ্টাৰ বা ফ্লাইট চলোৱাৰ দৰে, পাইলটৰ দৰে. অলপ ভুল, সামান্য ভুলৰো ইয়াত কোনো অৱকাশ নাই, অলপ ভুল হ'লে আপোনাৰ লছ হ'ব পাৰে. গতিকে পাৰফেক্ট প্লেচত প্ৰাইচ আহিবৰ কাৰণে আপুনি ৰৈ থাকিব পাৰিব লাগিব, ধৈৰ্য ধৰিব পাৰিব লাগিব, যিটো আমি নোৱাৰোঁ, যিটো মই নোৱাৰিছিলোঁ. প্ৰাইচ অকণমান সামান্য এনেকৈ মুভ কৰা দেখিলোঁ, ওপৰলৈ যাব বুলি মই ইয়াত বাই কৰি ল'লোঁ. এইটো সঠিক কিনাৰ জেগা হয় নহয়, কিনিব পৰাৰ জেগা হয় নহয়, এইটো আমি নেচালোৱেই. সদায় সেইটো চাই ল'ব লাগিব. তেতিয়া কি হ'ব? অলপ যোৱাৰ পাছতে প্ৰাইচ পুনৰ তললৈ ঘূৰি আহিব, আপোনাৰ লছ হ'ব. এইটোৱে প্ৰায় হয়। প্ৰাইচ অলপ ওপৰলৈ যোৱা দেখে একদম মানে ঘপাঘপ কিনি লয়, যাতে একদম মানে মোৰ ওচৰৰ পৰা সুযোগটো যাবগৈ. শ্বেয়াৰ মাৰ্কেট সদায় থাকিব, কিন্তু আপোনাৰ ওচৰত সদায় পইচা নাথাকে. গতিকে সেইকাৰণে আপুনি যেতিয়াই তেতিয়াই য'তে ত'তে মানে কিনিলে নহ'ব. ক'ত কিনিব লাগিব, কেতিয়া কিনিব, আমি চব আপোনালোকক জনাম. কিন্তু এতিয়া এটা অসুবিধা হ'ল কি, আমি লাইভ চাৰ্ট আপোনালোক দেখুৱাব নোৱাৰোঁ. সেবিয়ে ষ্ট্ৰিক্টলি কৈছে যে লাইভ চাৰ্ট দেখুৱাব নোৱাৰোঁ, 3 মাহ পুৰণিহে চাৰ্ট দেখুৱাব পাৰিব, বা কোনো ষ্টক নামো ক'ব নোৱাৰিব. আমি সেইবিলাক একোৱেই নকওঁ. আপোনালোকক আমি জাষ্ট এডুকেশ্যন দিছোঁ, এডুকেশ্যন পাৰ্পছত আমি ভিডিঅ' নিৰ্মাণ কৰিছোঁ. আপোনালোকে ইয়াত শিকক ফাৰ্ষ্ট, আৰু ঘৰত আপোনালোকে নিজে লেপটপত বহি চাৰ্টবিলাক চাওক. আমি চাৰ্ট দেখাম আপোনালোকক, কিন্তু আমি উদাহৰণ এক্সাম্পল দেখাবৰ কাৰণে দেখাম, মানে দেখুৱাম. ডাইৰেক্ট আমাৰ পৰা আপোনালোকে ফ'ল' নকৰিব, এপ্লাই নকৰিব. কাৰণ আমি ইয়াত আপোনালোকক দেখুৱাবৰ কাৰণে চাৰ্ট ঘৰৰ পৰা উঠাই আনিছোঁ. আপুনি চাই মানে 4-5 দিন পুৰণি হৈ যাব পাৰে. গতিকে আমাৰ ইয়াত চাই আপুনি ডাইৰেক্ট লগাই নিদিব. ইয়াত আজি বাঢ়ি আছে, কাইলৈ কমিবও পাৰে. গতিকে আমাক আপোনালোকে শিকিবৰ কাৰণে ব্যৱহাৰ কৰক, মোক শিকিবৰ কাৰণে ব্যৱহাৰ কৰক, মোৰ কথাখিনি শিকিবৰ কাৰণে ব্যৱহাৰ কৰক, মাথাত ভৰাওক. ট্ৰেড যেতিয়া ল'ব, সেইটো আপোনাৰ বিবেক বিবেচনা কৰি ল'ব. কথাটো বুজিলেনে? আৰু পাৰফেক্ট টাইমত ল'ব লাগিব. পাৰফেক্ট টাইমত নল'লে আপোনাৰ কি হ'ব? মানে যদি পাৰফেক্ট টাইমত আপুনি নলয়, তেতিয়াহ'লে আপোনাৰ মানে কি হ'ব? লছ হ'ব. ধৰি লওক মাৰ্কেট বহুত ওপৰলৈ গৈ আছে, লগাতাৰ এমাহ ওপৰলৈ গৈ আছে, মাৰ্কেটটো সদায় ওপৰলৈ গৈ নাথাকে. গতিকে ইয়াত যদিও প্ৰাইচ ওপৰলৈ গৈ আছে, গৈ থকা যাব নিচিনা লাগিছে, তথাপিও আপুনি এইটো সময় মানে ট্ৰেড লোৱাৰ নহয়, এই সময় আপোনাৰ ৰখি থকা. চাব লাগিব যে প্ৰাইচ কি কৰে. প্ৰাইচ তললৈ আহি যাব পাৰে, কাৰণ সদায় প্ৰাইচ ওপৰলৈ গৈ নাথাকে. গতিকে সময়টো আমি ইম্পৰ্টেণ্ট, কোনটো সময়ত আমি কিনিব লাগিছিল সেইটো চাব লাগিব. সময় বা প্লেচ একেই বুলিয়ে কৈছোঁ. প্লেচ, পাৰফেক্ট প্লেচত যদি আপুনি কিনিব পাৰে, সময়টো অট'মেটিক তাৰ লগত আহি যাব. পাৰফেক্ট ডাইৰেকশ্যনত কিনিব লাগিব. পাৰফেক্ট প্লেচ আপুনি চিনি পালে হয়, প্লেচটো ঠিকে আছে, ডাইৰেকশ্যনটো যদি আপোনাৰ ভুল. ধৰি লওক ইয়াত ছাপোৰ্ট আছে,
মাৰ্কেট ইয়ালৈ আহিছে আপুনি যদি ব্ৰেক কৰিব বুলি ভাবি কিনে যদি ইয়াত শৰ্ট কৰিছে মাৰ্কেট যদি ওপৰলৈ গুচি যায় সাপোৰ্টত সদায় বাই কৰিব লাগে আৰু ৰেজিস্ট্যান্সত সেল কৰিব লাগে এটা কথা হল কি মাৰ্কেটে সদায় সাপোৰ্ট ৰেজিস্ট্যান্স ক্ৰিয়েট কৰি ওপৰলৈ গতি কৰে বা তললৈ যায় মাৰ্কেট আহি প্ৰাইস যেতিয়া আহি এবাৰ এ ঠেকা লয় এটা পইণ্টত এটা লেভেলত আৰু ওপৰলৈ যায় এইটো হ'ব এটা সাপোৰ্ট লেভেল আৰু ওপৰলৈ গৈ যেতিয়া ওপৰ এটা লেভেলত ঠেকা খাই পুনৰ তললৈ আহে ওপৰলৈ যাব নোৱাৰে এইটো কোৱা হয় ৰেজিস্ট্যান্স মানে বাধা দিয়ে এই লেভেলটো ৰেজিস্ট্যান্স বুলি কোৱা হয় গতিকে এই ৰেজিস্ট্যান্স লেভেলত সদায় কি কৰিব লাগে সেল কৰিব লাগে আৰু সাপোৰ্ট লেভেলত সদায় কি কৰিব লাগে বাই কৰিব লাগে এটো জেনাৰেল থিওৰি এতিয়া বাই কৰিব কি নকৰিব এটো টাইমিংটো চাই ল'ব লাগিব প্যাটাৰ্নটো চাই ল'ব লাগিব ইয়াত অহাৰ পিছত প্ৰাইসৰ বিহেভিয়ৰটো চাই ল'ব লাগিব চৰিত্ৰটো চাই ল'ব লাগিব প্ৰাইসে কেনেকুৱা ধৰণৰ আচৰণ কৰিছে তাৰ পাছতহে আপুনি ট্ৰেড ল'ব লাগিব ইয়ালে আহিছে বুলি ডাইৰেক্ট আপুনি বাই কৰিব হেতু নহয় বহুত কথা আছে এইবিলাক যদি ইয়াৰ এক্সপাৰ্ট বনিবৰ কাৰণে আপুনি সময় দিবই লাগিব সময় নিদিয়াকে নোৱাৰে হেকত আৰু এটা কাম আমি নকৰো হেতু হৈছে পোৰ্টফোলিও ডাইভাৰ্সিফাই আমি নকৰো পোৰ্টফোলিও ডাইভাৰ্সিফাই আমি নকৰো মানে আমাৰ ওচৰত 5 লাখ টকা আছে 5 লাখ টকা আমি সিঙ্গল এটা বাস্কেটত মানে এটা ষ্টকতে লগাই দিম অধিক মানে লাভ পোৱাৰ আশা কাৰণ আমি কি ভাবো 5 লাখ টকা এইটো লগাই দিও এটো হলো এবিসি ষ্টক ইয়াত লগাই দিও যদি 5% আমি প্ৰফিট পাও কি হৈ যায় 5 লাখৰ 5% 5 প্লাস 25000 টকা 25000 টকা মই লগাই লাভ কৰিম লাভ পাম সেই লোভত আমি এটাতে লগাই দিও কিন্তু কি হয় মার্কেট যদি আপোনাৰ ডাইৰেকশনত না যায় তেতিয়া কি হ'ব আপোনাৰ বিগ 5% যদি তললৈ আহি যায় তেতিয়া হলে কি হৈ যাব আপোনাৰ -25000 আপোনাৰ হ'ব নাই তাকে নকৰি আপুনি যদি 5 লাখ টকাটো তিনটা ষ্টকত লগালে হেতেন এটা 2 লাখ এটা 2 লাখ এটা 1 লাখ যদি আপুনি লগালে হেতেন ধৰি লওক এটাত 1% লসও হৈ আছে বাকি কিটা যদি আপোনাৰ 3% এটা 2% প্ৰফিট হৈ আছে তো ওভাৰঅল আপোনাৰ কিমান লাভ হৈ আছে 4% কি হৈ আছে এতিয়াও লাভ হৈ আছে গতিকে কোনটো আপুনি ভাল পথ আপুনি চকছো সেই কাৰণে আমি গুটেই পইচাখিনি এটা ষ্টকত কেতিয়াও লগাব যেটো মই ভুল কৰিছিলো মই 20 লাখ 30 লাখ একেবাৰে এটা ষ্টকত লগাই দিছিলো আৰু একেবাৰে 60000 70000 লস লব লগা হৈছিল বাৰম্বাৰ ভুল কৰিছিলো মই হেতু লোভ 20 লাখৰ যদি 10% বাঢ়ি যায় 2 লাখ টকা একেবাৰতে পাম এই লোভত মানে কি হৈ গল ডুবি গল সেই কাৰণে আপোনালোকে হেতু ভুল নকৰিব আপোনালোকে যদি 10 লাখ আছে 5টা মান ষ্টক লওক আৰু হেই যিকিটা ষ্টক এই যে এবিসি এইকিটা খুব ৰিসাৰ্চ কৰি খুব একদম মানে হাই 5 ষ্টাৰ বুলি কৈছো 5 ষ্টাৰ ষ্টক বিলাক লওক আপুনি পুৰা ৰিসাৰ্চ কৰিলে গুটেই কিটা যদি আপোনাৰ বিশ্বাস একদম মানে 100% হৈছে তেতিয়া আপুনি হেকিটাত লওক এনে জধে মধে তিনটা লৈছো জধে মধে ললেও নহব হাই কনভিকশন ট্ৰেড হ'ব লাগিব হেকিটা গতিকে হেই কথাবিলাক সদায় মনত ৰাখিব ট্ৰেড লোৱাৰ আগতে এই কথাখিনি আপোনালোকে মনত ৰাখিব এইবিলাক নেপাহৰিব এইবিলাক ট্ৰেড লাইভ মাৰ্কেটত কথাবিলাক পাহৰি থকা হয় ষ্টপ লস মেইনটেইন নকৰো আমি পোৰ্টফোলিও ডাইভাৰ্সিফাই নকৰো আমি পাহৰি থাকো সেই সময়ত মাইন্ডটো বেলেগ হৈ যায় গতিকে আপোনালোকে অলপ ৰবট টাইপৰ হ'ব লাগিব মাৰ্কেটত হুমুৱাৰ আগতে এই কথাবিলাক আপুনি লিখি ল'ব লাগিব যে আজি মই কি কৰিম 2 লাখ টকা এতিয়া বাকি আছে মোৰ পকেটত 2 লাখ টকা মই অন্তত দুটা ষ্টকত মই লগাম বা তিনটা ষ্টকত লগাম কিমান লগাম কিমান কোয়ান্টিটি লম ষ্টপ লস কোড লগাম হেবিলাক ট্ৰেড লোৱাৰ আগতে ক্যালকুলেশন কৰি ল'ব লাগিব সব বন্ধুসকল আপোনালোকে সাৱধান হ'ব ট্ৰেড লোৱাৰ আগতে প্ৰথমতে শিকি লওক আমাৰ ভিডিওবিলাক চাব পাৰে আমাৰ ভিডিওবিলাক চাই বহুত কথা শিকিব পাৰিব আপোনালোকে আৰু আপুনি যদি নিৰাপদে ট্ৰেডিং কৰিব বিচাৰে ট্ৰেডিংৰ পৰা যদি এটা ৰেগুলাৰ ইনকাম কৰিব বিচাৰে আপুনি যদি ৰিস্ক অধিক লব নিবিচাৰে ৰিস্ক লোৱাৰ আপোনাৰ যদি ক্ষমতা নাই তেনে হলে আপোনালোকে আমাৰ হৈতে যোগাযোগ কৰক আমি এনেকুৱা এটা স্ট্ৰেটেজি নিৰ্মাণ কৰিছো যেটো স্ট্ৰেটেজিত আপুনি
90% সাকসেস হ'ব 90% মানে 10% আপোনাৰ কেতিয়াবা লছ হ'ব পাৰে হেতু ৰিস্ক মেনেজমেন্টৰ পৰা আঁতৰাব পৰা যাব গতিকে 90% সাকসেস ৰেট থকা আমি এটা ষ্ট্ৰেটেজি নিৰ্মাণ কৰিছো যত আপুনি এটা সুন্দৰ ৰেগুলাৰ ইনকাম মন্থলি 3 to 5% আপুনি ইনকাম কৰিব পাৰিব কিন্তু ইয়াৰ কাৰণে অলপ কেপিটেল লাগিব যদি আপোনাৰ ওচৰত 2 লাখ 3 লাখ 10 লাখ আছে তেনেহলে আপুনি আমাৰ এই ষ্ট্ৰেটেজিটো শিকি এটা সুন্দৰ ৰেগুলাৰ ইনকাম কৰিব পাৰিব এইটো শিকিবৰ কাৰণে আপোনালোকে আমাৰ হৈতে যোগাযোগ কৰক আমি নাম্বাৰ দি দিছো 9954364999 ইয়াত আপোনালোকে WhatsApp কৰক WhatsApp কৰি আপোনালোকে মোৰ ওচৰত আহি শিকক অনলাইন মই নিশিকাও অনলাইন কাৰবাৰ নকৰো কাৰণ অনলাইনত বহুতে ভাবে যে কিবা ঠগিব পইচা লাভ ভালকে নিশিকাও ওচৰত আহি যাৰ একদম সিৰিয়াসলি শিকিবলৈ মন আছে তেও এমাহত আমি গুটেইখিনি শিকাই দিম শিকি ভালদৰে প্ৰেক্টিস কৰাই দিম তাৰ পাছত তেওঁলোকে সক্ষম হৈ যাব আৰু ইয়াৰ কাৰণে কিন্তু যেটো ফিছটো কিন্তু 50000 এটো 3-4 মাহত আপোনাৰ ৰিকভাৰ হৈ যাব 50000 কাৰণ মোস্ট ভ্যালুয়েবল যেটো মই 2 ইয়ার্স ব্যাক টেস্ট কৰি আজিও টেস্ট কৰি আছো টেস্ট কৰি নিৰ্মাণ কৰা ষ্ট্ৰেটেজি হয় যত মই কোনোদিন ফেইল হোৱা নাই গতিকে আপোনালোকে এই ষ্ট্ৰেটেজিটো শিকি ল'ব পাৰে দেই মোৰ পৰা মই আপোনালোক কোনো এডভাইস দিয়া নাই এডভাইস নিদু শিকিবহে পাৰে ষ্ট্ৰেটেজিটো আপোনালোকে শিকি কেনে আপোনালোকে পাছত ব্যৱহাৰ কৰিব আপোনালোকৰ যেতিয়া বিশ্বাস আহিব ভালদৰে শিকিব পাৰিব গতিকে এইটো যদি শিকিব বিচাৰে আমাক কন্টাক্ট কৰক WhatsApp কৰক আৰু আমাৰ ওচৰত আহি আপোনালোকে শিকক 50000 ইয়াৰ ফিছ হয় ধন্যবাদ